দিগন্তই ইমান ধুনীয়াকৈ ড্ৰেছ আপ কৰি থকাৰ সময়ত কেতিয়াবা নিজকে লিংগ চেঞ্জ কৰিব মন যায় নেকি? ডাঙৰ কথা নাই মানে ড্ৰেছ আপ কৰিব সময়ত এটা ফিল হয় যে আমি সম্পূৰ্ণ ছোৱালী যেতিয়া ছোৱালী কেৰেক্টাৰ কৰিব যাওঁ বা ৰাসত ওলাওঁ তেতিয়া মানে নিজকে ভাবোঁ যে মই সম্পূৰ্ণ ছোৱালী। কিন্তু আপুনি মাতিম নে বাইদেউ বুলি মাতিম? ড্ৰেছত আছোঁ ন, তেতিয়া তুমি বাইদেউ বুলি মাতিব পাৰা। যদি ড্ৰেছত নাথাকোঁ তেতিয়া তুমি তোমাৰ মতে আৰু যি বুলি মাতা দাদা বুলি মাতিব লাগিব। তেতিয়া কেতিয়াবা ল'ৰাই আকৌ প্ৰপ'জ কৰিছে নেকি? এনেকৈ বহুত প্ৰপ'জ আহে। নাচি থকা সময়তো মানে কোনেও নকয় যে দিগন্ত ল'ৰা বুলি নকয়, যেতিয়া মানে কথা পাতিব তেতিয়াই গম পায়। কিন্তু এই নাচি থকা সময়তো প্ৰপ'জ আহে, মোবাইলতো আহেই। একচেপ্ট কৰিছে নেকি কেতিয়াবা? নাই। দৈনিক কৃষ্ণৰ চিনাকি অনুষ্ঠানৰ আন এটা খণ্ডলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। এতিয়া নিশা হৈছে 1:34। আজি আপোনালোকৰ সন্মুখত আমি এজন যুৱকক আমি আপোনালোকৰ সন্মুখত চিনাকি কৰি দিবৰ বাবে লৈ আহিছোঁ। আমাৰ লগত আছে 2025 বৰ্ষৰ শ্ৰেষ্ঠ গোপীদাতা। নগাঁৱত তেওঁ এবাৰ এটি শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। আজি আমাৰ লগত আছে দিগন্ত দাস। প্ৰথমে তোমাক আজি আমাৰ অনুষ্ঠানৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। খুব সুন্দৰ। দাদা বুলি মাতিম নে বাইদেউ বুলি মাতিম? মানে ড্ৰেছত আছোঁ ন, তেতিয়া তুমি বাইদেউ বুলি মাতিব পাৰা। যদি ড্ৰেছত নাথাকোঁ তেতিয়া তুমি তোমাৰ মতে আৰু যি বুলি মাতা দাদা বুলি মাতিব লাগিব। তেতিয়া যি নহওক যুৱকটো মই বাইদেউ বুলি নামাতোঁ, মোৰ লগৰ ফ্ৰেণ্ড হিচাপে মই আপুনি বুলি দিগন্ত বুলি মাতিছোঁ। দিগন্ত, তোমাৰ এই জাৰ্ণিটো ক'ৰ পৰা কেনেকৈ আৰম্ভ হৈছিল, ইয়াৰ বিষয়ে কি জনাব বিচাৰিবা? জাৰ্ণিটো মানে মই প্ৰথমতে গাঁৱত আছিলোঁ। গাঁৱত থাকোঁতে মই এইটো পৰিৱেশ পোৱা নাছিলোঁ, পাইছিলোঁ যদি মানে মই ওলাই অহা নাছিলোঁ। যেতিয়া মোক মানে নগাঁৱৰে এজন দাদা আছিলে, দাদাজনৰ নামটো মই আজিয়ে কৈ দিছোঁ, গুণ দাস বুলি আছিলে। দাদাজনে মই এবাৰ নগাঁৱত ভৰি দিছিলোঁ, তেতিয়া মোক দেখা পাই পেলাই মোক নগাঁৱলৈ উলিয়াই আনিছিলে। আৰু সেই নগাঁৱলৈ উলিয়াই অনাৰ পিছত অকণমান নগাঁৱত অকণমান নিজকে এষ্টাব্লিছ কৰিবলৈ সময় লৈছিলে যদিও মানে অকণমান কৰোঁতে নগাঁৱত চবে মানে নগাঁও বুলি নহয় অসমৰ চুকে কোণে চবেই চিনি পোৱা হৈছেগৈ আৰু মানে নিজৰ সাধনাৰ বলত সেইখন চিনাকি কৰিব পৰা হৈছোঁগৈ। নিশ্চয়কৈ দিগন্ত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে প্ৰিয় দৰ্শক, প্ৰথমে আপুনি দিগন্তৰ এবাৰ চেহেৰাটো চাওকচোন। ইমান সুন্দৰ বুলি ক'ব লাগিব, এগৰাকী যুৱতী বুলি ক'লেও ভুল নহয়। যে আমাৰ দিগন্তৰ প্ৰেমত নপৰিব এয়াও কিন্তু এতিয়া বৰ্তমান সময়ত এয়া কিন্তু প্ৰায় নিশ্চিত বুলি ক'ব লাগিব। যেতিয়া দিগন্তই অভিনয় কৰি থাকে, সকলো যুৱকে হওক বা যুৱতীয়ে দিগন্তক চাই আপ্লুত হৈ পৰিছিল। সেই সময়ত ছোৱালী নে ল'ৰা মানুহে কিন্তু ধৰিব নোৱাৰা হৈছিল। দিগন্ত ইমান ধুনীয়াকৈ ড্ৰেছ আপ নিজেই কৰিবলগীয়া হয়, তাৰ মাজত আকৌ অভিনয়। গোটেই সময়টো মানে কেনেকৈ তোমালোকে যেতিয়া ভাওনালৈ আহা, এই সময়খিনি মানে কেনেকৈ তোমালোকে মেইনটেইন কৰা? মানে মেইন কথা কি আৰু যিটো আমি ল'ৰা হয়, ছোৱালী যেতিয়া আমি সম্পূৰ্ণ ছোৱালী হ'ব লাগে, তেতিয়া মানে বহুত কষ্ট কৰিব লগা হয়। অকণমান সময় লৈ পেলাই আমি নিজকে ল'ৰাৰ পৰা ছোৱালী ৰূপ দিবলৈ চেষ্টা কৰোঁ। মিনিমাম 3 পৰা 4 ঘণ্টাৰ ভিতৰত আমি নিজকে ধুনীয়াকৈ এগৰাকী ছোৱালী হিচাপে মানে উপস্থাপন কৰিবলৈ নিজকে সাজু কৰিব লগা হয়। কেতিয়াবা ল'ৰাই আকৌ প্ৰপ'জ কৰিছে নেকি তোমাক? এনেকৈ বহুত প্ৰপ'জ আহে। নাচি থকা সময়তো মানে কোনেও নকয় যে দিগন্ত ল'ৰা বুলি নকয়, যেতিয়া মানে কথা পাতিব তেতিয়াই গম পায়। কিন্তু এই নাচি থকা সময়তো প্ৰপ'জ আহে, মোবাইলতো আহেই। একচেপ্ট কৰিছে নেকি কেতিয়াবা? নাই। দিগন্ত, খুব সুন্দৰভাৱে অকণমান ধেমালিও কৰি আছোঁ। আমি আৰু এটা কথা তোমাৰ পৰা আমি জানিব পাৰিছোঁ যে এটা খুব সুন্দৰ প্ৰাসংগিক এটা কথা তোমাৰ জানিব পাৰিছোঁ। কৃতি কমলৰ কথা নিশ্চয় তুমি জানা। তেওঁ এটা 4 বছৰ ধৰি এটা বলপূৰ্বকভাৱে তেওঁলোকৰ মাজত এটা কিছু মানে বেয়া কাম চলি থকা বুলি ক'ব লাগিব। সেই ক্ষেত্ৰত তুমি এগৰাকী মহিলা হৈ যদি তুমি ছোৱালী তুমি যে অভিনয় কৰা বা তুমি মহিলাৰ তুমি চৰিত্ৰ কৰিবলগীয়া হয়, এই ক্ষেত্ৰত কি ক'ব বিচাৰিবা? মই কৃতি কমলৰ বিষয়ে ইমান বহলাই ক'ব নাযাওঁ, যিহেতু মই তেওঁক লগ পোৱা নাই। আৰু মই তেখেতৰ বিষয়ে যিমানটো জানিছোঁ মই ফেচবুকত যেনেকৈ তোমালোকে জানিছা তেনেকৈ ময়ো জানিছোঁ। কিন্তু মই এটাই ক'ব বিচাৰোঁ, কৃতি কমলক অকলে দুখ দি লাভ নাই, কাৰণ দুইটা সমানে জগৰীয়া। আমি যদি কৃতি কমলক অকলে দুখ দিব যাওঁ, সিজন ল'ৰাকো সেই সমানে দুখ দিব লাগিব। কাৰণ এতিয়া এনেকুৱা এটা হৈছে ছ'চিয়েল মিডিয়া অনলি ফৰ কৃতি কমলকে গোটেই মানে দুখটো সাব্যস্ত কৰি আছে। কিন্তু মোৰ দৃষ্টিত কৃতি কমল নহয়, তেওঁৰ লগৰ যিজন সংগী আছিলে তেখেতো সমানেই দায়ী। তেখেতকো মানে আমাৰ সামাজিক মাধ্যমলৈ আনিব লাগে। আমি তেখেতকো আমি চাব বিচাৰোঁ। দুইজনৰে সমানভাৱে আমি দুইজনৰ লগত সাক্ষাৎ কৰক। আমাৰ অসমৰ বহুত ডাঙৰ পুলিচ বিষয়া আছে, সাংবাদিকসকল আছে, সকলোৱে জেৰা কৰক তেখেতলোকৰ জেৰাত ওলাই পৰিব কোন সত্য কোন অসত্য। কাৰণ 4 বছৰে এটা ঘটনা 4 বছৰ পিছত জাগিছে। কি কাৰণে জাগিছে, ইয়াত কিবা এটা নিশ্চয় সোমাই আছে। সেইকাৰণে চবেই কৃতি কমলক দুখ দি আছে, কিন্তু মই কৃতি কমলক অকলে দুখ দিব নাযাওঁ, দুইজনকে সমানে দুখ দিব যাম। নিশ্চয়কৈ প্ৰিয় দৰ্শক, আজি আমাৰ লগত আছিল দিগন্তৰ কথাবিলাক শুনি আপোনালোকে গম পাইছে। দিগন্ত এটা খুব
ভাল মনৰ ব্যক্তি বুলি এইকাৰণেই ক'ব বিচাৰোঁ। কীৰ্তি কমলৰ যিহেতু তেওঁৰ সমানে দুখী বুলি ইতিমধ্যে তেওঁ স্পষ্টকৈ আজি সংবাদ মাধ্যমৰ আগত তেওঁ জনাইছে আৰু তেওঁ সমানে দুখী হ'ব লাগে বুলি ইতিমধ্যে দাবী জনাইছে। এই মুহূৰ্তত পুনৰ দিগন্ত তোমাৰ কাষলৈ যাব বিচাৰিম, যিহেতু দিগন্তই ইমান ধুনীয়াকৈ ড্ৰেছ আপ কৰি থকাৰ সময়ত কেতিয়াবা নিজকে লিংগ চেঞ্জ কৰিব মন যায় নেকি? ডাঙৰ কথা নাই মানে ড্ৰেছ আপ কৰিব সময়ত এটা ফিল হয় যে আমি সম্পূৰ্ণ ছোৱালী, যেতিয়া ছোৱালী কেৰেক্টাৰ কৰিব যাওঁ বা ৰাসত ওলাওঁ তেতিয়া মানে নিজকে ভাবোঁ যে মই সম্পূৰ্ণ ছোৱালী, কিন্তু ড্ৰেছ আপটো চেঞ্জ কৰাৰ পিছত সেইকে আৰু লৰাই হৈ যায়। দিগন্ত তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দিগন্ত বৰ্তমান পঢ়া শুনা বা কিহৰ লগত ব্যস্ত হৈ আছা? মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ। মই সৌন্দৰ্য চৰ্চা কৰোঁ। মই আমাৰ যিহেতু মেকআপ আৰ্টিষ্ট হিচাপে প্ৰতিষ্ঠিত, লগতে মই সত্ৰীয়া সাংস্কৃতিৰ শংকৰসংঘ আৰু বিদ্যাপীঠৰ আণ্ডাৰত বিষয়াকৰ চাৰ্টিফিকেট লৈছোঁ আৰু ডান্সৰ লগতো জড়িত, মেকআপৰ লগতো জড়িত, এতিয়া লগতে ভাওনাৰ লগতো। এতিয়া বৰ্তমান সময়ত ভাওনা, ৰাস এনেধৰণৰ অনুষ্ঠানবিলাকৰ লগতে যে ভৱিষ্যতে এইটো লাইনতে থকা হ'ব নে বেলেগ ফালে যোৱা হ'ব? বেলেগ ফালে মানে চাওক, আমাৰ এটা বয়স থকালৈকে আমি এইটো কৰিব পাৰিম হয়নে? পিছত বয়সটো পাৰ হোৱাৰ পিছত আমি সেইটো কৰিব নোৱাৰোঁ। সেইকাৰণে মানে যদি চাকৰি পাওঁ চাকৰি কৰিম, যদি নাপাওঁ নিজকে এষ্টাব্লিছ কৰিবলৈ আমি কিবা এটা চেষ্টা কৰিম। দিগন্ত অকণমান সংলাপ এটা শুনিব পাম নেকি? সম্পূৰ্ণ মহিলা সংলাপ। আমাৰ সিফালে সঁচা কথা ক'বলৈ গ'লে আমাৰ ফালে বৰজাৱলী চলে, মাতৃভাষাটো নচলে ইমান। তো বৰজাৱলী হ'লে অকণমান মাতিবলৈ চেষ্টা কৰিছোঁ, যিহেতু মই পাৰিজাত হৰণখন কেইবাবাৰো কৰিছোঁ, কিন্তু তাৰে মই সত্যভামাৰ চৰিত্ৰৰ অকণমান সংলাপ, অকণমান যদি ভুল হৈ ক্ষমা কৰিব, মাতিবলৈ চেষ্টা কৰিছোঁ। হে স্বামী, হামাকো কদৰ্শিতে তো আনল, হে স্বামী যাব পাৰিছেতো নাহি দেখোঁ, তাৱে পাৰি প্ৰৱেশ নাহি, হামো সত্যকৈয়ে ভুললোঁ। খুব সুন্দৰ দেই, ভাল লাগিলে। এটা খুব সুন্দৰ ধুনীয়া সংলাপ। আৰু এটা কথা জানিব বিচাৰিছোঁ, ক্ৰাছ আছে নেকি? গাৰ্লফ্ৰেণ্ড আছে নেকি? সেইটো কথা ভাবাগেই নাই। নহয়, ইমান ধুনীয়া মানে তোমাৰ তাতেতো কৈছাই বয়ফ্ৰেণ্ডে ল'ৰাবিলাকৰ পৰা প্ৰপ'জ আহিছে, তুমি ছোৱালীক প্ৰপ'জ কৰিছা নাই? আমাৰ কথা কিছুমান সুধি দিয়ে দেই, জানিব লাগিব। ছ'চিয়েল মিডিয়াত কোনো মা দেউতাই চাব এইটো ভিডিঅ'। আমাৰ এইখিনি কথা জানিলোঁ। বৰ্তমান একদম ছিংগল। আমি আশা কৰোঁ ভৱিষ্যতে এগৰাকী ভাল প্ৰতিষ্ঠিত অভিনেত্ৰী হোৱাটো আমি কামনা কৰিছোঁ। বহুত ধন্যবাদ। প্ৰতিষ্ঠিত হোৱাৰ লগতে কেতিয়াবা অভিনয় জগতলৈ যোৱা হ'ব নেকি, মানে ভ্ৰাম্য মানলৈ? মই সেইটো ভবা নাই, মানে কাৰণ মই নিজে যিমানটো পাৰোঁ নিজে চেষ্টা কৰোঁ, নিজে এষ্টাব্লিছ হ'বলৈ, কিন্তু লোকৰ থ্ৰুত গৈ পেলাই মই এষ্টাব্লিছ হ'বলৈ বেয়া পাওঁ। সেইকাৰণে যিমান পাৰোঁ নিজে কষ্ট কৰিছোঁ আৰু নিজকে চিনাকি কৰিবলৈ মানে চেষ্টা চলাই আছোঁ বৰ্তমান। মানুহৰ মনত যদি একাগ্ৰতা আৰু বিশ্বাস থাকে কোনো ক্ষেত্ৰতে মানে পৰি যাব নালাগে, আগবাঢ়ি যাব। বহুত এটা সাধনা কৰিবলগীয়া হৈছে, নিজকে প্ৰতিষ্ঠা কৰিবলৈ। অসমবাসী ৰাইজৰ মুখত আমাৰ যি দিগন্ত দাস হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবৰ বাবে কিমানখিনি কষ্ট কৰিবলগীয়া হৈছিলে? মানে প্ৰথম কথা কওঁ, প্ৰতিষ্ঠা কৰিবলৈ মানে মেইন কথা, মোক সৰুৰ পৰা আমাৰ ঘৰখন খুব মানে মই যি কৰিব বিচাৰোঁ তাতে আগবঢ়াই লৈ যায়। মই ইয়াতে মোৰ ফুল ক্ৰেডিট মা দেউতাক দিম। মা দেউতাৰ লগতে মোৰ পৰিয়ালবৰ্গ সকলোৱে মানে মোক এইটো ক্ষেত্ৰত, কিছুমানে হয় নকৰিবি, এইটো নকৰিবি, ছোৱালী কেৰেক্টাৰ কিয় কৰিছ, এনেকৈ বহু ধৰণৰ বাধা আহে, কিন্তু মোৰ ক্ষেত্ৰত একো বাধা নাই। মই যিটো বিচাৰোঁ মা দেউতাই সেইটো লৈ পেলাই আগবঢ়াই লৈ যায়, সেইকাৰণে মই পিছলৈ চোৱা নাই, আগবাঢ়িয়ে গৈ আছোঁ। কেতিয়াবা অনুষ্ঠান কৰিব গৈ ক'ৰবাত কিবা বিপদত পৰিবলগীয়া হয় নেকি, তেনেকুৱা তোমাৰ মনত আছে নেকি? বিপদত কেতিয়াবা সন্মুখীন হ'ব লগা হয়, সেইটো প্ৰকাশ কৰিব নোৱাৰোঁ বাৰু। কাৰণ বিপদক নেওচিহে আমি আগুৱাই যাব লাগিব। চ' বিপদটো আহে যদিও মানে সেইটো বিপদ বুলি নাভাবোঁ আৰু আগুৱাই লৈ যাওঁ। ক'ৰবাত কেতিয়াবা ইনচাল্ট পাবলগীয়া হয় নেকি, এইডাল ল'ৰাডাল হৈ ছোৱালী হৈ পেলাই অভিনয় কৰিব যে, এনেধৰণৰ মানুহৰ মনত কেতিয়াবা আহে? সেইটো সন্মুখত কোৱা নাই, যদি মোৰ পিছত কোনোবাই কয় সেইটো মই কেয়াৰ নকৰোঁ, কাৰণ মোৰ লাইফটো মই যেনেকৈ জীয়াব বিচাৰোঁ, মই ল'ৰা হৈ যাব বিচাৰোঁ বা ছোৱালী হৈ যাব বিচাৰোঁ, বেলেগে কোৱাটো মই নুশুনো। মানে মই নিজক প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ মই নিজে মোৰ লাইফে মানে মোৰ মনে যি কৰিছে মই সেইটোকে মানে কৰিবলৈ চেষ্টা কৰোঁ। দিগন্ত, তোমাৰ ঘৰটো আমি ইতিমধ্যে গম পাইছোঁ, নগাঁৱৰ কাকিৰ পৰা প্ৰায় মোটামুটি ইয়ালৈকে তুমি কমচে কম 400 কিলোমিটাৰ দূৰত আহিবলগীয়া হৈছিল। আমাৰ তেতুনবাৰী, বিশেষকৈ গহপুৰ, এই অঞ্চলটো আমি বিশেষকৈ শ্বহীদ নগৰী হিচাপে সকলোৱে জানে। শ্বহীদ কনকলতা বৰুৱা ইয়াতে আমাৰ জন্ম ঠাই। অঞ্চলটোলৈ আহি কেনে এটা অনুভৱ হৈছে? মানে মই ইয়ালৈ আহি পাইছোঁ সন্ধ্যা 6টা বাজিছে মই আহি পাওঁতে। আৰু মানে মই যাৰ ঘৰত আছোঁ, যিজন দাদাই মোক লৈ আহিছেগৈ, দাদা ঘৰত যিখিনি মৰম পাইছোঁ বা যিজন দাদা ঘৰত আকৌ মই ড্ৰেছ চেঞ্জ কৰি পেলাই মই এতিয়া ৰাতি থাকিমগৈ, সেই দাদাজনৰ বৌহঁতেও বা দাদাহঁতেও যিমানখিনি মৰম কৰিছে একদম খুব শলাগিবলগীয়া আৰু সমূহ ৰাইজকো ভাল লাগিছে। অকণমান গোপী যে তুমি ভংগীমাবিলাক দিয়া, অকণমান হাতৰ আঙুলি অকণমান মানে কেনেকৈ অকণমান চাব পাৰিম নেকি? জাষ্ট অকণমান, যিসকল দৰ্শকে চাই আছে, কোনোবা যদি তোমাক ফ'ল' কৰিছে বা যিসকলে গম পাইছে, কেতিয়াবা নাচিবলগীয়া হ'লে হাতৰ মানে ভংগীমাবিলাক কেনেকৈ দিব? বিশেষ সত্ৰীয়াৰ পৰাই সুধিব বিচাৰোঁ, যিটো সত্ৰীয়া বিশাৰদ বুলি মানে কৈ
বিচাৰি আৰু এইবিলাক কাম হঠাৎ এনেকৈ কোৱা কথাও নহয় তথাপিও আমি তোমাক অকণমান ৰিকুৱেষ্ট কৰিছোঁ হাতৰ ভংগীমাটো অকণমান যদি ভংগীমাটো দেখা পায় নিশ্চয় ভাল লাগিব বুলি ভাবোঁ অকণমান মই অকণমান মুখেৰে মাতি পেলাই সত্ৰীয়াৰ ভংগীমা এটা দেখাই দিছোঁ 1 2 3 যিহেতু খোল নাই অকণ অসুবিধা হয় তাক খিতা ঢেই দাও তাক খিতি দাও তাক ঢগি তাক খিতি তাক ঢেই ঢগি তিনি 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 তাক ঢগি দাও খিতি তাক ঢেই 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 খোল নাই অসুবিধা হয় তাকে এদিন হওক ইমান সুন্দৰ তুমি ধুনীয়াকৈ দিছাই যিহেতু তোমাৰ গুৰু কোন আছিলে মোৰ গুৰু শ্ৰদ্ধাৰ বকুল বৰা ডাঙৰীয়া আছিলে আৰু লগতে মই প্ৰথম শিকিছিলোঁ সত্ৰীয়া নিশিকাৰ আগতে মোক আধুনিক শিকাইছিলে পুৰণি গুদামৰ তেখেত ৰূপজ্যোতি বৰুৱা বুলি কয় তাৰপিছত ৰূপজ্যোতি বৰুৱা ছাৰৰ পিছত মই মোৰ গুৰু হিচাপে বকুল বৰা ছাৰক মানি লৈ পেলাই মই তেখেতৰ আণ্ডাৰতে গোটেই সত্ৰীয়াখিনি কমপ্লিট কৰিছিলোঁ আৰু মোক মানে প্ৰতিষ্ঠা কৰাৰ আঁৰত তেখেতৰ বহুত বিশেষ বৰঙণি আছে ভাওনা এখন যেতিয়া অভিনয় কৰিবলৈ যোৱা কিমান সময়মান মেকআপ কৰিবলগীয়া হয় মানে কিমান সময় লাগে এটা ল'ৰাৰ পৰা যদি ছোৱালী হ'বলৈতো লাগিবই বহুত সময় তথাপিতো 3 ঘণ্টাৰ ভিতৰত কমপ্লিট কৰিবলৈ চেষ্টা কৰোঁ ক'ৰবাত কেতিয়াবা অনুষ্ঠান চলি গ'ল বোলে মেকআপ কৰিও নহয় তেতিয়া কেনেধৰণৰ এটা মানে কেনেকুৱা এটা পৰিস্থিতি তেনেকুৱা মোৰ এটা পৰিস্থিতি হৈছে এইবাৰ ৰাসতে হৈছিলে মানে কি মই সেইদিনাখন মোৰ বহু জেগাত প্ৰগ্ৰেম আছিলে মানে মেকআপ লৈ থ'ব লগা হয় ৰাসত মেকআপ লৈ পেলাই মানে এনেকুৱা হৈছে 11টা বাজি গ'ল মই আকৌ তাত বেলেগ এখন ৰাসত মই সূত্ৰ নাচিবগৈ লাগে দৌৰি আধা মেকআপ কৰি কাপোৰ মানে ৰাস্তাই পিন্ধি পেলাই কৰিব লাগে কেতিয়াবা মানুহৰ গালিও শুনিব লগা হৈ যায় আৰু উপায় নাই কামটো কৰিবই লাগিব যিটো নগাঁৱত গোপী নৃত্যত 2025 বৰ্ষত একদম মানে সৰ্বশ্ৰেষ্ঠ মানে খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিলা সেই সময়টোত বহু গোপী আহিছিলে মানে সৰ্বশ্ৰেষ্ঠ বুলি নহয় বহু গোপী থাকে সৰ্বশ্ৰেষ্ঠ বুলি মানে অনুষ্ঠানবিলাকত মানে প্ৰথম স্থান পাবলৈ সক্ষম হৈছিলোঁ বহুকেইখন অনুষ্ঠানত যদি মই 20খন কৰিছিলোঁ তাৰে 17খন মানত মই প্ৰথম শ্ৰেষ্ঠ পাবলৈ সক্ষম হৈছিলোঁ আৰু তেনেকুৱা মনত আছে নেকি কেতিয়াৰ পৰা সামাজিক মাধ্যমে তোমাক মানে মানুহে তোমাক ফ'ল' কৰিবলৈ মই 2024 চনত এখন ৰাস নাচিব গৈছিলোঁ সেইখন আছিলে ননৈৰ জেগাটো মই পাহৰিলোঁ ননৈৰে হয় সেই ননৈত মোৰ 24 চনত এটা ভিডিঅ' ভাইৰেল হৈছিলে ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে মানুহে চিনি পাব ল'লে তাৰপিছতে 25 চনত ভাইৰেল হৈছিলে আৰু যিসমূহ ভিডিঅ' আপলোড কৰিছিলোঁ সম্পূৰ্ণ ভাইৰেল হৈছিলে 25 চনত বেছিকৈ চিনি পাব ল'লে আৰু গীত চিত গোৱা নেকি নাই একদম নেগাওঁ নহ'লে মানুহে পিটিব গীত গাব গ'লে যিহেতু আজি কাইলৈ যোৱাটো হ'বই নিশ্চয় কাইলৈ যোৱাগৈ হ'বগৈ ইয়াৰ পিছত ক'ৰবাত আকৌ অনুষ্ঠান আছে নেকি হয় মোৰ পৰহিলৈ মই যিহেতু নৃত্যৰ লগতো জড়িত নৃত্যৰ অনুষ্ঠান এটা আছে সেইটো নগাঁও চামগুৰিত আছে অসমৰ ক'ত বিভিন্ন প্ৰান্তলৈ যোৱা হৈছে একদম বিশেষকৈ ক'ত যোৱা হৈছে এটা স্মৰণীয় কথা মই একদম স্মৰণীয় কথা অসমৰ মানে অসমৰ আটাইতকৈ দূৰলৈ গৈছোঁ লাষ্ট ধেমাজি আৰু ঢকুৱাখানা সেই জেগাত গৈছোঁ এসপ্তাহৰ আগত ধেমাজি এসপ্তাহৰ পিছত ঢকুৱাখানা তাত মানে স্পীডবিলাক খুব ভাল লাগিছিলে তাত কি অভিনয় কৰিছিলা তাত মই অভিনয় নহয় মই ডান্সৰ জাজমেণ্ট কৰিব গৈছিলোঁ ভাল লাগিছিলে একদম সেইখনৰ মানুহবিলাকো সহজ সৰল ন একদম যিহেতু আজি আমাৰ লগত আছিল প্ৰিয় দৰ্শক আজি আমাৰ লগত আছিল আপোনালোকে সকলোৱে চিনাকি পুনৰ আমি আপোনালোকক জনাব যে 2025 বৰ্ষ ইতিমধ্যে কৈছে নগাঁও কেইবাখনো ৰাস মঞ্চত তেওঁ প্ৰথম শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰিবলৈ সক্ষম আজি আমাৰ লগত আছিল দিগন্ত দাস নগাঁৱৰ কাকীৰ পৰা বহু দূৰৰ পৰা তেওঁ আজি ইয়াতে যি সীতা অভিনয় কৰিবলৈ আহিছিলে ৰাইজৰ পৰা খুব সমদৰ বুটলিবলৈ সক্ষম হৈছে ৰাইজৰ তুমি প্ৰতিটো ষ্টেপত ৰাইজৰ পৰা হাত চাপৰি পাবলৈ সক্ষম হৈছে এয়া আমি ভাবোঁ তোমালোকৰ বাবে এটা আশীৰ্বাদ আমি এই মুহূৰ্তত সামূলীয়া সময় দিয়াৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি অনুষ্ঠানৰ পৰা বিদায় লোৱা আগমুহূৰ্তত পুনৰবাৰ আমাৰ এই অঞ্চলবাসী তথা গহপুৰবাসী ৰাইজক তুমি কি কৈ যাব বিচাৰিবা বিশেষকৈ তেতুনবাৰী ৰাইজক মানে মই এটাই ক'ব বিচাৰোঁ মোক যে সুদূৰ কাকীৰ পৰা ইয়ালৈ ইনভাইট কৰিছে চাগে মোক কিবা এটা জানিম বুলি ভাবি এটা আশাত মাতিছিলে ময়ো যিমান পাৰোঁ মোৰ ফালৰ পৰা 100% দিব চেষ্টা কৰিছিলোঁ আৰু ৰাইজৰ যিখিনি সহযোগিতা পাইছোঁ যিখিনি মৰম কৰিছে তাৰ কাৰণে মই তেতুনবাৰী ৰাইজক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা কথা মনলৈ অহা কথা এটা কৈছে যিহেতু তুমি অভিনয়ৰ লগতে জড়িত হৈ আছা বজ্ৰালী ভাষাটো আৰু মাতৃভাষাটো বজ্ৰালী ভাষাটো আজিকালি প্ৰায় আমাৰ ছাইডত বিশেষকৈ আমাৰ এইফালে মানে গহপুৰ ছাইডত হওক বা বিশ্বনাথৰ পৰা এইফালৰ ছাইডটোত প্ৰায় বিলুপ্তই হৈ যাব বিচাৰিছে এইটো ভাল কথা নে বেয়া কথা নাই ভাওনাৰ সৃষ্টি প্ৰথম বজ্ৰালী ভাষাতে হৈছিলে হয়নে মানে চলক কথিত ভাষাও চলক কিন্তু বজ্ৰালীটো বিলুপ্তি হ'ব নালাগে কাৰণ বজ্ৰালীৰ পৰাই সৃষ্টি হৈছিলে অসমীয়া ভাষাটো হয় নহয় সেইকাৰণে আমি বজ্ৰালী ভাওনাবিলাক পাহৰি গ'লে আমি পিছৰ প্ৰজন্মক কি দেখাম সৰু ল'ৰা ছোৱালীবিলাকেও জানিব লাগিব বজ্ৰালী কি দুইটা সমান পৰিমাণে চলি থাকক ক'ব লগা একো নাই এই মুহূৰ্তত দিগন্ত তোমাক বহুমূলীয়া সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিটো অনুষ্ঠানৰ পৰা বিদায় ল'ম তোমাৰো সিফালে আকৌ যাব লাগিব যিটো অভিনয় তুমি কৰিব যাব লাগিব তাৰ মাজতে সপককৈ তোমাৰ পৰা সময়লৈ ল'বলৈ বিচাৰিলোঁ অনুষ্ঠানৰ পৰা বিদায় লোৱা মুহূৰ্তত আজি আমাৰ এই গহপুৰ দৈনিক ষ্টাৰ দৰ্শকসকলক কি ক'ব বিচাৰিবা আগৰ পৰা আমাৰ অনুষ্ঠান চোৱা নাই
মই অনুষ্ঠানটো আগৰ পৰা ক'ৰবাত দেখা পাওঁ পটককৈ মানে ফেচবুকত হ'লেও স্ক্ৰল কৰি থাকিলে পটককৈ দেখা পোৱা যায় আপোনালোকে গহপুৰ দৈনিক পৃষ্ঠাক সদায় ছাপোৰ্ট কৰিব মৰম কৰিব আৰু এনেকৈ ভাল ভাল ভিডিঅ' আপোনালোকলৈ আগবঢ়াই যাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব হয় ধন্যবাদ প্ৰিয় দৰ্শক আজি আমাৰ লগত আছিল দিগন্ত দাসৰ লগত আমি তেওঁৰ মনৰ কথা কিছুমান ল'বলৈ চেষ্টা কৰিলোঁ এজন পুৰুষৰ পৰা মহিলা হ'বলৈ কিমান কষ্ট হয় সকলোখিনি আজি বিৱৰণ আমাৰ আগত দাঙি ধৰাৰ বাবে দিগন্ত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভৱিষ্যত উজ্জ্বল হওক লগতে তুমি যেনেদৰে ভাবিছা তেনেকৈ তোমাৰ এই সৃষ্টিশীল লগতে অভিনয় জগত আগবাঢ়ি যোৱা বুলি এই অনুষ্ঠানৰ পৰা এই মুহূৰ্তত বিদায় লৈছোঁ পৰৱৰ্তী খবৰ বাবে চাই থাকিব গহপুৰ দৈনিক পৃষ্ঠা